ৰাজনীতি ত্যাগ কৰিব নেকি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে? ৰাজনীতিৰ প্ৰতি উদাসীনতা আহিব নেকি মুখ্যমন্ত্ৰী তৰুণ গগৈৰ? এৰি দিব নেকি মুখ্যমন্ত্ৰীৰ আসন? জটিলতা আহিব নেকি আলফা চৰকাৰৰ আলোচনা প্ৰক্ৰিয়া? আপুনি হয়তো ভাবিছে কিয় কৰা হৈছে এই প্ৰশ্ন। এই প্ৰশ্ন আমি কৰা নাই, কৰিছে কালপুৰুষে। হয়, কালপুৰুষ পঞ্জিকাৰ ভৱিষ্যৎবাণী অনুসৰি 2011 চনৰ 20 এপ্ৰিললৈ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চন্দ্ৰ আৰু মঙ্গল দশাৰ বাবে শুভ সময় হিচাপে পৰিগণিত হৈছে যদিও এপ্ৰিলৰ পিছৰ সময়ছোৱাত মঙ্গল, ৰাহু, ৰবি আৰু গুৰুৰ প্ৰভাৱত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৰাজনীতিৰ প্ৰতি উদাসীনতা আহিব। একেদৰে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাৰ বাক বিতণ্ডাই আগন্তুক দিনত অনুগামীসকলৰ মাজত বিদ্বেষ ভাৱৰ সৃষ্টি কৰিব বুলি এক গুৰুত্বপূৰ্ণ ভৱিষ্যৎবাণী আগবঢ়াইছে কালপুৰুষ পঞ্জিকাখনে। এইটো বস্তুটো 2011 চনৰ 20 এপ্ৰিল পৰ্যন্ত তেখেতৰ জন্মচক্ৰৰ পজিশ্যন আপেক্ষে অত্যন্ত ভাল। আনপিনে শাসনৰ ক্ষেত্ৰতো আমি বহু ক্ষেত্ৰত তেওঁৰ উপেক্ষা কৰিব নোৱাৰা অৱস্থাই আমি পাইছোঁ। কিন্তু 2011 চনৰ এপ্ৰিলৰ পিছতহে তেওঁৰ অৱস্থা অকণমান ত্ৰুটিপূৰ্ণ হ'ব। তাৰোপৰি শনিৰ চাৰে চাতি আৰম্ভ হোৱাৰ কাৰণে হয়তো ফেব্ৰুৱাৰী মাৰ্চ মানৰ পৰা অকণমান বিসংগতি দেখা দিব। তেখেতৰ মনোভাৱ আদি কৰি কিছু হ'লেও উদ্যমতাৰ অৱনতি ঘটা দেখা যাব। আনহাতে আগন্তুক বছৰটো অসমৰ ভাগ্যচক্ৰ এক প্ৰকাৰ শুভ বুলিয়েই উল্লেখ কৰি পঞ্জিকাখনৰ অসমৰ ভাগ্যচক্ৰৰ শিতানত উল্লেখ কৰা হৈছে যে মঙ্গল, ৰাহু আৰু শনি অৱস্থানৰ বাবে আগন্তুক দিনত ৰাজ্যত গুপ্তঘাতী, সন্ত্ৰাসবাদী কাৰ্যকলাপ, লুণ্ঠন, অপহৰণ আদি বৃদ্ধি পাব যদিও তৃতীয় স্থানত শনি গ্ৰহৰ প্ৰভাৱৰ বাবে এই সমস্ত প্ৰভাৱ চৰকাৰে দমন কৰিবলৈ সক্ষম হ'ব। একেদৰে মঙ্গল গ্ৰহৰ প্ৰভাৱত কৰ্মচাৰীসকলৰ বাবে শুভ বুলিও উল্লেখ কৰিছে কালপুৰুষ পঞ্জিকাই। এইবাৰ শুনো আহক আলফা চৰকাৰৰ শান্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কি ভৱিষ্যৎবাণী আগবঢ়াইছে কালপুৰুষ পঞ্জিকাই। কালপুৰুষ পঞ্জিকাৰ ভৱিষ্যৎবাণী অনুসৰি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কন্যা ৰাশিত শনিৰ অৱস্থানে জটিলতাৰ সৃষ্টি কৰিব আলফা চৰকাৰৰ আলোচনা প্ৰক্ৰিয়াত। আলফা চৰকাৰৰ এইটো যিটো আলোচনা ফলপ্ৰসূ আমি যদিওবা অনানুষ্ঠানিকভাৱে দেখা গৈছে, কিন্তু পৰেশ বৰুৱাৰ জন্ম ৰাশি কন্যা ৰাশিত শনি অৱস্থান কৰা হিচাপে তেওঁৰ কিছুমান আশাপূৰ্ণ নিৰ্দেশনাৰ কাৰণে এইটো বাধাপ্ৰাপ্ত দেখা যাব। কালপুৰুষ পঞ্জিকাৰ ভৱিষ্যৎবাণী কিমান সঁচা হয় সেয়া সময়ে ক'ব। কেমেৰা পাৰ্চন কানুৰ সৈতে গৌৰৱজ্যোতি নেওগ, নিউজ লাইভ, গুৱাহাটী।